আজি তোমালোকক মই পূৰক কোণৰ মাপ কেনেকৈ নিৰ্ণয় কৰিব পাৰি এই বিষয়ে শিকাম। এতিয়া পূৰক কোণৰ অৰ্থ হৈছে যদিহে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেনেহ'লে কোণ দুটাক এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হ'ব। এতিয়া আমাক প্ৰশ্নটো কৈছে যে তলৰ প্ৰতিটো কোণৰ পূৰক কোণবোৰৰ মাপ লিখা। এতিয়া তোমালোকক 37 ডিগ্ৰী, 81 ডিগ্ৰী, 17 ডিগ্ৰী, 33 ডিগ্ৰী দিছে। গতিকে 37 ডিগ্ৰীৰ পূৰক কোণটোৰ মাপ উলিয়াব লাগে। গতিকে আমি ইতিমধ্যে গম পাইছোঁ যে পূৰক কোণ হ'বৰ কাৰণে দুটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব লাগিব। গতিকে যদিহে এটা মাপ দিয়া আছে তেনেহ'লে আনটোৰ মাপ উলিয়াব লাগিব। গতিকে আমি একেবাৰে সহজভাৱে অংকটো কৰিব পাৰোঁ। প্ৰথমটোৱে যদি চোৱা 37 ডিগ্ৰী, গতিকে ইয়াৰ পৰা তুমি এতিয়া উলিয়াব পাৰিবা যিহেতুকে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব, 90 ডিগ্ৰীৰ পৰা আমাক যিটো কোণ দিছে এই কোণটো বিয়োগ কৰি দিলে উত্তৰটো ওলাই যাব। গতিকে 10ৰ পৰা 7 গ'লে 3 থাকিলে, ইয়াত থাকিলে 8, 7ৰ পৰা 3 গ'লে 5, গতিকে 53 ডিগ্ৰী। গতিকে আমি গম পালোঁ যে 37 ডিগ্ৰী কোণটোৰ পূৰক কোণৰ মাপ হ'ব 53 ডিগ্ৰী। গতিকে এনেকৈ আমি পূৰক কোণৰ মাপ উলিয়াব পাৰিম। ইয়াৰ পিছতে আমাক দিছে সম্পূৰক কোণবোৰৰ মাপ লিখা। পূৰক কোণৰ দৰে সম্পূৰক কোণৰ মাপো উলিয়াব পাৰি। সম্পূৰক কোণৰ ক্ষেত্ৰত হয় কি, দুটা কোণৰ যোগফল যদিহে 180 ডিগ্ৰী হয় তেনেহ'লে উক্ত কোণ দুটাক এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হ'ব। এতিয়া আমি যদি প্ৰথম অংকটো চাওঁ, 1 নম্বৰৰ অংকটো, ইয়াতে 119 ডিগ্ৰী কোণটোৰ সম্পূৰক কোণ উলিয়াবলৈ দিছে। গতিকে আমি সম্পূৰক কোণটোৰ মাপ উলিয়াবলৈ আমি কি কৰিব লাগিব, 180 ডিগ্ৰীৰ পৰা আমাক যিটো কোণ দিছে সেই কোণটো বিয়োগ কৰি দিব লাগিব। অৰ্থাৎ 180 ডিগ্ৰীৰ পৰা 119 ডিগ্ৰী কোণটো বিয়োগ কৰি দিলেই 119 ডিগ্ৰীৰ সম্পূৰক কোণৰ মাপ ওলাব। গতিকে 61 ডিগ্ৰী ওলালে। গতিকে আমি গম পালোঁ পূৰক কোণৰ ক্ষেত্ৰত পূৰক কোণ নিৰ্ণয় কৰিবৰ কাৰণে 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগে আৰু সম্পূৰক কোণ নিৰ্ণয় কৰিবৰ কাৰণে 180 ডিগ্ৰী কোণৰ পৰা বিয়োগ কৰিব লাগে।